নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আৰু কেইদিনমান পিছত নতুন বছৰ ষ্টাৰ্ট হ'ব। আৰু নতুন বছৰ যিহেতু ষ্টাৰ্ট হ'ব, সকলোৰে জানিব মন যায় যে নতুন বছৰত কেনেকুৱা হ'ব জাতক বা জাতিকাৰ সমস্যাবোৰ সমাধান হ'বনে নাই, নতুন সমস্যা ভুগিব, সেই আটাইবোৰ জানিব মন যায়। আহক আজি আমি নতুন বছৰৰ বিষয়ে আলোচনা কৰোঁ যে 2026 এইখন যিখন দেখিছে এইখনকৈ সুদৰ্শন চক্ৰ। সুদৰ্শন চক্ৰই কি কৰে, এই বছৰটোত আপোনাৰ এক বছৰ কেনেকুৱা হ'ব তাৰ বিষয়ে এটা আভাস দাঙি ধৰে। সুদৰ্শন চক্ৰৰ কাৰণে আমি কি ল'ব লাগে? সাধাৰণতে লগ্ন, যিটো লগ্ন কুণ্ডলী থাকে, লগ্ন কুণ্ডলীখন ল'ব লাগে, আৰু চন্দ্ৰ ৰাশি, য'ত আমি যাক ৰাশি বুলি কওঁ, ৰাশি ল'ব লাগে, আৰু সূৰ্য ৰাশি। এই তিনিটা সংমিশ্ৰণত এখন কুণ্ডলী নিৰ্মাণ হয়, যাক কোৱা হয় সুদৰ্শন চক্ৰ। আৰু এই সুদৰ্শন চক্ৰটোৱে এই বছৰটো কেনেকুৱা যাব সেইটো জানাত সহায় কৰে। এইটো হ'ল কমন মানুহৰ কাৰণে। যদি ইণ্ডিভিজুৱেলি কাৰোবাৰ চাব লগা থাকে, তেনেহ'লে আমি চাব লাগিব যে বৰ্ষ কুণ্ডলীখন। বৰ্ষ কুণ্ডলী চেপ্টাৰ এটা বেলেগ বস্তু হয়, এইটো কমন। এইটো বস্তু কাৰোবাৰ লগত মিলিবও পাৰে, কাৰোবাৰ লগত নিমিলিবও পাৰে, ঠিক আছে। যিহেতু এইটো কমন, মুণ্ডেনৰ লগত মিলে, মুণ্ডেন এষ্ট্ৰলজিৰ লগত জড়িত, সেইকাৰণে সুদৰ্শন চক্ৰ জানা দৰকাৰ। আজি আমি যিটো ফাৰ্ষ্ট টপিক ষ্টাৰ্ট কৰিম সেইটো হ'ব মেষ ৰাশি। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাই কেনেকুৱা ধৰণৰ সুবিধা পাব? কাৰণ আমি জানো যে কালপুৰুষৰ কুণ্ডলীখনৰ, এই কালপুৰুষৰ যিখন কুণ্ডলীত এখন মেষ ৰাশিৰ পৰা ষ্টাৰ্ট হয়। ইয়াতে কেইটি নক্ষত্ৰ থাকিব? অশ্বিনী, ভৰণী, কৃতিকা, তিনিটা নক্ষত্ৰৰ দ্বাৰা গঠিত। ইয়াতে আমি দেখা পাইছো যে সুদৰ্শন চক্ৰখনত মেষ ৰাশিৰ কাৰণে কোনো প্লেনেট মেষ ৰাশিত নাই। না লগ্নত আছে, না চন্দ্ৰ ৰাশিত আছে, না সূৰ্য ৰাশিত আছে। যিহেতু ৰাতি 12টা বজাৰ পিছত AM PM মতে, আফটাৰ মেৰিডিয়ান পোষ্ট মেৰিডিয়ান মতে নতুন বছৰ সোমাই যাব। আমি ৰাতি 12:01 কুণ্ডলীখনৰ ওপৰত আমি আভাস লৈ আমি গণনাটো কৰিম। চব মেষ ৰাশি জাতক জাতিকাৰ কাৰণে আপুনি মনত ৰাখিব যে এইবাৰ আৰ্থিক সমস্যা যদি চলি আছে, আৰ্থিক সমস্যাৰ কাৰণে আৰ্থিক সমস্যাৰ পৰা নিবাৰণ পাব, টকা পইচা মজবুত হ'ব। আৰু যদি কোনোবা অফিচিয়েল ভাল দায়িত্বত আছে, সেই দায়িত্ব আৰু ইনক্ৰিজ হ'ব, প্ৰমোচনৰ যোগ আদি দেখা পোৱা যায়। ধন সম্পত্তি, টকা পইচা, এছেট আদি বাঢ়া দেখা পোৱা যায়। মেষ ৰাশিৰ কাৰণে এইবাৰ 2026টো ভাল বুলি ইয়াতে ধৰা হৈছে। কিন্তু মনত ৰাখিব, মেষ ৰাশি যদি ভালো হয়, তেনেকে ড্ৰবেক কিছুমানো থাকিব। সেই ড্ৰবেকটো হ'ল যে মেষ ৰাশি জাতক জাতিকা খুব জলদি হাইপাৰ হৈ যাব, খুব সোনকালে তেওঁলোকৰ খং উঠিব। আৰু খং উঠাৰ কাৰণে কি হ'ব, তেওঁলোকৰ কিছুমান কাম, যিটো হ'বলগীয়া কাম থাকে, তাতো বাধা বিঘিনি অহা দেখা পোৱা যায়। যদি মেষ ৰাশি জাতক বা জাতিকাই ইয়াক সংযম কৰি ৰাখে, খংটো যদি দমাই ৰাখিব পাৰে, তেনেহ'লে মনত ৰাখিব 2026টো মেষ ৰাশি জাতক জাতিকাৰ কাৰণে ভাল যাব। টকা পইচা, মান সন্মান আৰু নতুন দায়িত্ব, নতুন চাকৰি আদি পোৱা দেখা পোৱা যায়। যিহেতু মেষ ৰাশিৰ কাৰণে অভাৰঅল ভাল, কিন্তু মেষ ৰাশিৰ জাতক জাতিকাই ইয়াতে অকণমান খঙত কণ্ট্ৰল ৰখা দৰকাৰ হ'ব। আহক এবাৰ আমি বৃষ ৰাশিৰ বিষয়ে জানো। সুদৰ্শন চক্ৰই বৃষ ৰাশিৰ বিষয়ে কি কৈছে? বৃষ ৰাশি মনত ৰাখিব, যিহেতু বৃষ ৰাশিৰ ছেকেণ্ড হাউচত গুৰু বৃহস্পতি ভ্ৰমণ কৰি আছে, যিহেতু টকা পইচাৰ কাৰণে কি হ'ব, যে এটা ষ্টেবল ইনকাম এটা থাকিব, ষ্টেবল মানি এটা হ'ব। তেওঁলোকে প্ৰপাৰ্টি লাহে লাহে হ'ব, কিন্তু তেওঁলোকৰ আয় উৎস বাঢ়িব বা প্ৰপাৰ্টি আদি বৃদ্ধি হোৱা দেখা পোৱা যায়। কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাই কিছুমান বস্তু নজৰ আন্দাজ কৰিলে বেয়া হ'ব, যেনে হেল্থৰ প্ৰতি অলপ সজাগ হোৱা দৰকাৰ হ'ব। আৰু যিটো কাম কৰিম বুলি ভাবিছে, সেই কামটো কৰা দৰকাৰ হ'ব, পিছলৈ পেলাই নথব, যাতে পেলালে সেই বস্তুটো কি হয়, নোহোৱা চান্স বেছি হৈ থাকে। সেইটো কাৰণে তেওঁলোকে টকা পইচা যিহেতু ষ্টেবিলিটিটো থাকিব, সেইকাৰণে নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়া ভাল। আৰু দৈনন্দিন যিটো কাম আছে, সেয়া তেওঁলোকে কৰিব চেষ্টা কৰা ভাল। যে আজি নকৰো, অহাকালি কৰিম, অহাকালি নকৰো, একমাহ পিছত কৰিম, সময় আছে, তেনেকুৱা ধৰণৰ মনোবৃত্তিৰ পৰা দূৰত থাকিব লাগিব। তেতিয়াহ'লে বৃষ ৰাশিৰ জাতক জাতিকাই এইবাৰ তেওঁলোকে যিটো বস্তুৰ চিন্তা কৰিছে, প্ৰপাৰ্টি আদিৰ ক্ষেত্ৰতো তেওঁলোকে ছাকচেছ পোৱা দেখা পোৱা যায়। মুঠৰ ওপৰত ক'ব গ'লে যে হেল্থৰ বাহিৰে বা ডিলেৰ বাহিৰে বাকী টকা পইচা, মানিটাৰী আদি ষ্টেবল থাকিব বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে। এবাৰ আহক আমি মিথুন ৰাশিৰ বিষয়ে জানো। মিথুন ৰাশিৰ এইবাৰ 2026ত কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ আহিব নে নাহে? মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণে কি হ'ব, জব চেঞ্জ হোৱাৰ সম্ভাৱনা বহুত বেছি, নতুন প্ৰফেশ্যনত যোৱা তেওঁলোকৰ সম্ভাৱনা বহুত বেছি দেখা পোৱা যায়। যদি বিয়া আদিৰ কাৰণে যুঁজা কৰি আছে, বিয়া আদিৰ কাৰণে খুবেই ভাল।
গ্ৰোথটো লাহে লাহে হ'ব ফাইনেন্সিয়েল গ্ৰোথ বা নিজৰ জবৰ প্ৰফেচনেল গ্ৰোথ লাহে লাহে হ'ব কিন্তু এয়াৰ এণ্ডিঙৰ ফালে ভাল ফল পাব টকা পইচা মানিটাৰী আদি ষ্টেডিনেছ আহিব কিন্তু প্ৰথম অৱস্থাত ষ্ট্ৰাগল থাকিব আৰু সেই ষ্ট্ৰাগলটো যদি অভাৰকাম কৰিব পাৰে নিজকে সংযম কৰি ৰাখিব পাৰে তেনেহ'লে মনত ৰাখিব এয়াৰ এণ্ডিঙত তেওঁলোকে খুব ভাল ফল পাব লগতে টকা পইচা আদিও ষ্টেবল হ'ব আৰু বিয়াৰ যা যোগাৰ যদি চলি আছে সেয়াও হোৱা সম্ভাৱনা বহুত বেছি আছে মেঘ ৰাশিৰ জাতক জাতিকা নিৰাশ নহ'ব প্ৰথম কেইমাহ মান আপোনালোকে অলপ ষ্ট্ৰাগল পাৰিব যিহেতু সেইটো কাৰণে তাত অকণমান ফ'কাছ কৰা দৰকাৰ হ'ব নিৰাশ নহ'ব হতাশ নহ'ব আহক এবাৰ আমি সিংহ ৰাশিৰ বিষয়ে জানো যে সিংহ ৰাশি 2026ত কি ৰিজাল্ট পাব চব তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি বাঢ়িব তেওঁলোকে যদি কোনোবা বিবাহৰ লগত জড়িত হৈ আছে ঠিক আছে যিহেতু ইলেকশ্যন আদি আহি আছে যাৰ সিংহ ৰাশি তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি বাঢ়িব মানুহে তেওঁলোকৰ কথা শুনিব তেওঁলোকে ইনভেষ্টমেণ্টৰ কাৰণে খুব ভাল যদি ইনভেষ্ট কৰিব বিচাৰিছে কোনোবা হেৰিত লং টাৰ্ম ইনভেষ্টমেণ্ট তেনেহ'লে এই বছৰটো খুবেই ভাল আৰু যিহেতু তেওঁলোকৰ ধন টকা পইচা আদি ইয়াতে প্ৰগ্ৰেছ দেখা পোৱা গৈছে কিন্তু মনত ৰাখিব তেওঁলোকৰ অলপ ভাল হেল্থ ইছ্যু আহিব যেনে হাৰ্টৰ প্ৰব্লেম অলপ বিপি হাই আদি হোৱা দেখা পোৱা যায় সেইকাৰণে শৰীৰৰ প্ৰতি অলপ যত্ন ৰাখিব শৰীৰ চিন্তা চৰ্চা কৰিব ডক্টৰৰ পৰামৰ্শ মতে থাকিব আৰু লগতে অলপ এক্সাৰচাইজ আদি কৰিব যাতে আপোনাৰ শৰীৰটো নিৰোগী হৈ থাকে কিন্তু লিডাৰশ্বিপ কোৱালিটি বা ভাল প্ৰমোশ্যন আৰু লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে এইবাৰ জাতক জাতিকাই সুফল পাব সিংহ ৰাশিৰ জাতক জাতিকাই আহক এবাৰ কন্যা ৰাশিৰ বিষয়ে আমি জানো যে কন্যা ৰাশিৰ 2026টো কেনেকুৱা যাব ৰিচাৰ্চ ৱৰ্কৰ লগত যদি জড়িত হৈ আছে তেনেহ'লে তাত ষ্টেডিনেছ থাকিব খুব ভাল হ'ব আৰু যিহেতু কৰ্মত ইয়াতে প্ৰাপ্তি দেখা পোৱা যায় কৰ্মপ্ৰাপ্তিৰ কাৰণে খুবেই ভাল কন্যা ৰাশিৰ জাতক জাতিকাৰ কিন্তু অকণমান নিজৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ হ'ব কেতিয়াবা নিৰাশা আহিব কিন্তু নিৰাশা আহিলেও তেওঁলোকৰ সেই নিৰাশাবিলাক যদি নিজৰ কৰ্মৰ দ্বাৰা নিজকে যদি অকণমান চিডিউলত চলাব পাৰে তেনেহ'লে এই বছৰটো ভাল যাব যিহেতু টকা পইচা বা চাকৰি ক্ষেত্ৰত খুবেই ভাল আৰু যদি কোনোবাই ৰিচাৰ্চ আদি কৰি আছে তাতো খুব ভাল পৰিণাম জাতক জাতিকাই দেখাব পাৰিব কিন্তু নিজৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ হ'ব বিশ্বাস ৰাখি আগবাঢ়ক 2026টোৱে আপোনাক ভাল পৰিণাম দিব আহক এবাৰ তুলা ৰাশিৰ বিষয়ে আমি জানো 2026 বৰ্ষটোৱে তুলা ৰাশিক কি ৰিজাল্ট দিব চব যদি ক'ৰবাত বাদ বিবাদ চলি আছে বা লিগেল হেয়াৰিং বা লিগেল কেছ আদি চলি আছে তাৰ পৰা এইবাৰ জাতক জাতিকাই সুফল পাব আৰু লগতে যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিব বিচাৰিছে পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ কাৰণেও ভাল আৰু নিজৰ কাৰণে মনত ৰাখিব যে কোনো যদি ইনভেষ্ট কৰি আছে সেই ইনভেষ্টমেণ্টবিলাক অলপ চালি জাৰি চাই ল'ব বা যদি টকা পইচা কাৰোবাক দিব লগা আছে বা তেওঁলোকৰ ওপৰত চালি জাৰি চাব মানিটাৰী ক্ষেত্ৰত অলপমান ৰিস্ক কম ল'ব যাতে ৰিস্ক ল'লে এই বছৰটো আপোনাক অকণমান হলঠেকত পেলাব পাৰে অকণমান নিজক সংযম কৰি ৰাখিব আৰু অলপ এক্সাৰচাইজ আদি দৰকাৰ হ'ব আৰু লগতে লিগেল কেছ যিহেতু এইবাৰ চল্ভ হোৱা সম্ভাৱনা আছে সেইটো কাৰণে তাততো আপুনি ভাল ফলাফল পাব কিন্তু টকা পইচা ৰিগাৰ্ডিং অলপমান সাৱধান হোৱা দৰকাৰ হ'ব কিন্তু যদি নিজে কোনো কাম কৰিব বিচাৰিছে তেনেহ'লে তাত কৃতকাৰ্যত বা ছাকচেছ হোৱা দেখা পোৱা যায় আহক এবাৰ আমি বৃশ্চিক ৰাশিৰ বিষয়ে জানো বৃশ্চিক ৰাশি এইটো বছৰ কেনেকুৱা হ'ব বৃশ্চিক ৰাশি কেনেকুৱা যাব বৃশ্চিক ৰাশিক প্ৰথমতে কৈ দিয়া দৰকাৰ হ'ব যে বৃশ্চিক ৰাশিৰ জাতক জাতিকা অভাৰ থিংকিঙৰ পৰা বাচিব চেষ্টা কৰিব বেছি চিন্তা নকৰিব কিবা কাম কৰিব লগা আছে কৰক যিহেতু এই বছৰৰ আৰম্ভণিতে তেওঁলোকে আকস্মিকভাৱে প্ৰাপ্তি দেখা পোৱা যায় কিবা পোৱা সম্ভাৱনা আছে কিন্তু সেইটো পিছলৈ যদি কণ্টিনিউ কৰি নাৰাখে তাৰ পৰা তেওঁ হলঠেকতো পৰিব চাব এনেকুৱা মানুহৰ লগত আপোনালোকে লেনদেন কৰিব বা কাম কৰিব বা যদি চাকৰিয়াল হয় অফিচত অকণমান বেলেঞ্চ বজাই ৰাখিব চেষ্টা কৰিব নহ'লে হলঠেকৰ পিছত প্ৰথম অৱস্থাতটো ভাল ৰিজাল্ট পাব কিন্তু পিছলে প্ৰব্লেম অহা দেখা পোৱা যায় আৰু কিছুমান থেংকলেছ জব পাব আপুনি কাম কৰিব কিন্তু তাত কোনো আপোনাক এপ্ৰিচিয়েট নকৰিব সেইকাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিব আৰু মানুহৰ লগত বৰ বেছি খোলা অন্তৰেৰে কথা নাপাতিব কাৰণ কিয় খোলা অন্তৰেৰে কথা পাতিলে কি হ'ব মানুহে আপোনাক জাজ কৰিব সুবিধা পাব আৰু তাৰ ফলত আপোনাৰ ৰিউমাৰ আদি ওলোৱাও দেখা পোৱা যায় সেইকাৰণে বৃশ্চিক ৰাশি জাতক জাতিকাই এই বছৰটো অকণমান নিজকে চাইলেণ্ট মুডত ৰাখি কাম কৰি যাওক টকা পইচা ইনভেষ্টমেণ্ট যদি কৰিব আছে চাইলেণ্ট মুডত কৰক তেতিয়াহ'লে তাৰ পৰা ভাল পৰিণাম পাব নহ'লে ৰিউমাৰ আদি ওলোৱা সম্ভাৱনা দেখা পোৱা যায় আহক এবাৰ আমি ধনু ৰাশিৰ বিষয়ে জানো 2026ত ধনু ৰাশিৰ জাতক জাতিকাই কেনেকুৱা ধৰণৰ পৰিণাম পাব ধনু ৰাশিৰ জাতক জাতিকাই মই আৰম্ভণিতে ক'ব বিচাৰো যে তেওঁলোকে ফেমিলিৰ লগত অলপমান
ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক, ফেমিলি বেলেঞ্চটো মিলাই ৰাখিব, ঠিক আছে। যিহেতু বিদেশ কানেকশ্যনৰ লগত জড়িত হ'ব, বিদেশৰ লগত তেওঁলোকৰ কোনো যোগসূত্ৰ স্থাপন হ'ব, নতুন ইনভেষ্টমেণ্ট বিদেশৰ লগত হোৱাৰ সম্ভাৱনা আছে বা জব চেঞ্জৰ সম্ভাৱনা আছে। সেইটো কাৰণে যিহেতু আপোনালোকৰ হাতত সময় কম থাকিব, এইটো সময়ত কোনো পৰিয়ালৰ লগত মানে সম্বন্ধ ভাল কৰাটো আপোনাৰ দায়িত্ব হ'ব। টকা পইচাৰ ফালৰ পৰা চিন্তা কৰিবলগীয়া কোনো কথা নাথাকে। টকা পইচা বা ধন সম্পত্তি প্ৰপাৰ্টি আদি বৃদ্ধি হোৱাৰ যোগ ইয়াতে দেখা পোৱা যায়। কিন্তু সদায় মনত ৰাখিব, পৰিয়ালৰ লগত আপোনালোকে এটা বেলেঞ্চিং ফৰ্মুলা এটা ৰাখিব, যাতে কোনো কাৰো ক্ষেত্ৰত ঘৰৰ মানুহৰ লগত বেয়া হ'বলগীয়া নহয়। আহক এবাৰ মকৰ ৰাশিৰ বিষয়ে জানো। 2026টোৱে মকৰ ৰাশিৰ জাতক বা জাতিকাক কি ফল দিব। বিজনেছৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, শ্ল' এণ্ড ষ্টেডি গ্ৰথ আহিব, ঠিক আছে। প্ৰথমে নিৰাশ নহ'ব যে একেবাৰে বহুত টকা পইচা আহিব, তেনেকুৱা কোনো কথা নাই। কিন্তু শ্ল' হ'ব, কিন্তু প্ৰগ্ৰেছ লাহে লাহে হ'ব আৰু ষ্টেডি গ্ৰথ জাতক বা জাতিকাত আহিব। আৰু ঘৰত কোনো নতুন মানুহ আহিব পাৰে, মানে নতুন ইন দ্য চেন্স যে নতুন মেহমান আহিব পাৰে, যাক কোৱা হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, কেঁচুৱা আদি বা বিবাহ আদিৰ ক্ষেত্ৰতো নতুন মানুহ আহিব। তেওঁলোকৰ লগত ৰিলেশ্যনশ্বিপ যিহেতু ভাল কৰিব লাগিব, সেইকাৰণে আপোনাৰ দায়িত্ব এবাৰ বেছি বাঢ়িব। দায়িত্ব বাঢ়াৰ সম্ভাৱনা ইয়াতে দেখা পোৱা যায়। আৰু টকা পইচা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো ইয়াতে ভাল বুলিয়ে ক'ব পাৰি। যিহেতু প্ৰগ্ৰেছটো অলপ লাহে লাহে আহিব, আপোনালোকে লং টাৰ্ম যিটো ইনভেষ্টমেণ্ট আছে তাত কৰাৰ চেষ্টা কৰক, যে ইজি ৰিটাৰ্ণ নাথাকে, 1-2 মাহতে কোনো ধৰণৰ ৰিটাৰ্ণ নাহে, তেনেকুৱা ধৰণৰ ৰিটাৰ্ণত নাযাব। লং টাৰ্ম ইনভেষ্টমেণ্টত যাওক আৰু পৰিয়াল কেন্দ্ৰিক হওক, পৰিয়ালৰ লগত টাইম স্পেণ্ড কৰক। আপুনি এইবছৰ ভাল ৰিজাল্ট পাব। শ্ল' হ'ব কিন্তু ষ্টেডি গ্ৰথ আপোনাৰ জীৱনত আহিব। আহক এবাৰ কুম্ভ ৰাশিৰ বিষয়ে জানো। 2026 কুম্ভ ৰাশিৰ জাতক বা জাতিকা কি ফল দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এটা বস্তু মনত ৰাখিব যে ষ্ট্ৰাগল অলপ লাগাতকে বেছি হ'ব। শনি দেৱতাই আপোনাক শিকাব যে আপোনাৰ জীৱনটো কেনেকে চলা দৰকাৰ। সেইটো কাৰণে প্ৰথম অৱস্থাত বৰ বেছি ষ্টেডি গ্ৰথ আপুনি নাপাব, অলপ ষ্ট্ৰাগল থাকিব। কিন্তু বৃহস্পতিৰ কৃপাত আপোনাৰ ফাইনেন্সিয়েল মেটাৰত আপুনি বৰ বেছি কষ্ট কৰিবলগীয়া নহ'ব। তাৰ পৰা টকা পইচা আহিব, কিন্তু গ্ৰথ ষ্টেডিনেছ আপুনি নিজে কৰিব লাগিব। লাষ্টত শনি দেৱতাই আপোনাক শিকাব যে জীৱনটো কেনেকুৱা, জীৱনটো কেনেকে চলাব লাগে, কি কৰিব লাগে। যিহেতু অলপ ষ্ট্ৰাগলিং পিৰিয়ড থাকিব কুম্ভ ৰাশিৰ জাতক বা জাতিকাৰ কাৰণে, অলপ আপোনালোকে নিৰাশ নহ'ব, খালি নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্মত আগুৱাই যাওক, তাৰপিছত ভাল ৰিজাল্ট পাব। আহক এবাৰ অন্তিমটো ৰাশি মীন ৰাশিৰ বিষয়ে জানো যে 2026ত কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব। আমি মীন ৰাশি। মীন ৰাশিত প্ৰথমতে কওঁ যে অভাৰ চিৰিয়াছনেছৰ পৰা বাচিব, অভাৰ থিংকিঙৰ পৰা বাচিব। যিকোনো বস্তু অতি কৰাটোৱে বেয়া হ'ব। আপুনি তাত বৰ বেছি টাইম ইনভেষ্ট নকৰিব, যে বহুত ৰিয়েকশ্যন দিব, বহুত চিন্তা কৰি কথা কিবা কাম কৰিব। অভাৰ ৰিয়েকশ্যন বা অভাৰ থিংকিঙৰ পৰা সদায় বাচিব। এইবাৰ ইনটিউশ্যন, তাৰপিছত ক্ৰিয়েটিভিটি আৰু স্পিৰিচুৱেলিজমৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক বা জাতিকাৰ খুবেই ভাল। তাৰ পৰা খুব ভাল আয় আমদানি হ'ব। সেইকাৰণে মীন ৰাশিৰ জাতক জাতিকা যদি কোনোবা জ্যোতিষ লাইনত আছে, কোনোবা গাইডেন্স দিয়া লাইনত আছে, তেওঁলোকে খুব ভাল পৰিণাম তাৰ পৰা পাব। কিন্তু এটাই বস্তু যে অভাৰ থিংকিঙৰ পৰা বাচিব, বেছি চিন্তা নকৰিব। বেছি চিন্তা কৰিলে পৰিণাম অলপ নিগেটিভ আহিব পাৰে। যিহেতু কালপুৰুষৰ কুণ্ডলীত এই 12টা ৰাশিৰ বিষয়ে আজি আমি গম পালো যে সৰু সৰু বস্তু অকমান নিজকে ইমপ্লিমেণ্ট কৰি ৰাখিলে, নিজকে সংযম কৰি ৰাখিলে চাব যে তাৰ পৰা ভাল পৰিণাম ওলোৱা আমি দেখা পাইছো। কিন্তু সকলোৰে দিনবিলাক সমান নাযায়, একে নাযায়। সেইটো কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম আগবাঢ়ক, চাব আপোনালোকে ভাল পৰিণাম তাৰ পৰা পাবই।